নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰতিটো চিলিণ্ডাৰত পাব 300 টকা ৰেহাই। ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনি থকা লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা আৰু কোটি কোটি লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ ঘোষণা। আৰু 2025 চনলৈকে প্ৰতিটো চিলিণ্ডাৰত ৰেহাই পাব আপুনি 300 টকা। আৰু 31 মাৰ্চ 2025 লৈকে এই ঘোষণা মোদী চৰকাৰৰ। আৰু ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা কৰিছে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিটো চিলিণ্ডাৰত পাব আপুনি 300 টকাৰ এক বিশেষ ৰেহাই। আৰু ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনি থকা লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা। অহা 8 এপ্ৰিলত 7 মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। 50 বছৰৰ বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। অহা 8 এপ্ৰিলত বছৰটোৰ প্ৰথমটো আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ। 7 মিনিট 14 ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। বিশ্বৰ কেইবাটা প্ৰান্তত দেখিবলৈ পোৱা যাব এই সূৰ্যগ্ৰহণ। আৰু সূৰ্যগ্ৰহণৰ বাবে আমেৰিকাৰ কেইবাটা প্ৰান্তত বিদ্যালয় বন্ধৰ ঘোষণা। সেইদিনা আকাশত চন্দ্ৰৰ আকাৰো অন্য দিনৰ তুলনাত ডাঙৰ দেখা যাব। আৰু চন্দ্ৰই পৃথিৱীৰ দৃশ্যপটৰ পৰা সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি ৰাখিব। আৰু আমেৰিকা, মেক্সিকোসহ প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ পৰা এই সূৰ্যগ্ৰহণ দেখা পোৱা যাব। আৰু বিজ্ঞানীসকলৰ মতে 1973 চনত অন্তিমবাৰ এই গ্ৰহণ হৈছিল। আৰু 14 দিনৰ ব্যৱধানত পৃথিৱীত দুটাকৈ বিৰল মহাজাগতিক পৰিঘটনা দেখিবলৈ পোৱা যাব। আৰু হোলীৰ দিনা অৰ্থাৎ 25 মেত বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ। আৰু 25 মেত পুৱা 10:23 পৰা বিয়লি 3:02 থাকিব এই চন্দ্ৰগ্ৰহণ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। সাৱধান, 1 এপ্ৰিলৰ পৰা কোনো ক্ষমা নাই। ৰাজপথৰ পৰা জব্দ হ'ব আপোনাৰ বাহনখন। আৰু 7,300 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব আপুনি। 31 মাৰ্চ শেষ সময়সীমা। আৰু যান বাহনৰ সকলো গৰাকীৰ বাবে নটিচ জাৰি কৰিছে পৰিবহণ বিভাগে। আৰু ঘৰতে বহিয়ে কৰক আপোনাৰ যান বাহনৰ কাম কাজসমূহ। কিন্তু কেনেকৈ কৰিব আমি সবিশেষ জনাই যাম আজিৰ এই সৰু ভিডিঅ'খনৰ মাধ্যমত। অনলাইন যোগে পৰিশোধ কৰিব পাৰিব আপোনাৰ বকেয়া কৰ ঘৰতে বহি। আপুনি প্ৰথমে ক্লিক কৰক www.পৰিবহণ.gov.in ৱেবছাইটত। ইয়াৰ পিছতে ক্লিক কৰক অনলাইন ছাৰ্ভিচ অপশ্যনটোত। আৰু ড্ৰপ ডাউন মেনুৰ পৰা বাছনি কৰক ভেহিকেল ৰিলেটেড ছাৰ্ভিচ। আপুনি কেনেকৈ কৰিব ঘৰতে বহি অনলাইনত আমি সবিশেষ জনাইছোঁ, ভিডিঅ'খন সম্পূৰ্ণকৈ চাই থাকিব। তাৰ পাছত আপুনি ক্লিক কৰিব লাগিব আমাৰ ৰাজ্যখনৰ নাম। ইয়াতে কোৱা হৈছে তাৰ পাছত আপুনি আসামক ৰাজ্য হিচাপে বাছনি কৰক আৰু সন্নিৱিষ্ট কৰক আপোনাৰ বাহনৰ পঞ্জীয়ন নম্বৰ। আৰু তাৰ পাছত ক্লিক কৰক প্ৰচিড অপশ্যনটোত। আৰু ইয়াৰ পিছতে ক্লিক কৰক পে টেক্সত। আপুনি টেক্স পে' কৰিব লাগিব। আৰু তাৰ বাবে আপুনি ক্লিক কৰক পে টেক্সত। আৰু পে'মেণ্ট মোডৰ পৰা যিকোনো এটা অপশ্যন বাছনি কৰক আৰু কৰ পৰিশোধ কৰক আপুনি। আৰু শীঘ্ৰে কৰ আদায় দিবলৈ বাহনৰ গৰাকীলৈ নিৰ্দেশনা জাৰি কৰিছে পৰিবহণ বিভাগে। আপুনি আপডেট কৰক যান বাহনৰ সকলো কাম কাজ। আৰু অন্যথা জৰিমনাৰ লগতে জব্দ হ'ব পাৰে আপোনাৰ বাহনখন। আৰু 1 মাৰ্চৰ পৰা আৰম্ভ হৈছে জনসেৱা মাহ। গতিকে ৰাজ্যৰ বাবে পৰিবহণ বিভাগে মুকলি কৰিছে 4টাকৈ নম্বৰ। আৰু এই নম্বৰকেইটা হৈছে 9127206803। দ্বিতীয়টো নম্বৰ হৈছে 8011333013। তৃতীয়টো নম্বৰ হৈছে 8822755738। চতুৰ্থটো নম্বৰ হৈছে 8011578399। আৰু এই নম্বৰৰ জৰিয়তে ঘৰতে বহি কৰিব পাৰিব যান বাহনৰ সকলো কাম কাজ। আৰু পুৱা 9:30 পৰা 5 বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব এই নম্বৰ কেইটাত। আৰু 50টাৰো অধিক সেৱা এই নম্বৰসমূহৰ জৰিয়তে আপুনি কৰিব পাৰিব। আৰু ৰাজ্যত চলি আছে অপাৰেশ্যন চাৰখাৰ 3 অভিযান। আৰু নথিপত্ৰ নোহোৱা বাহন ৰাজপথৰ পৰা জব্দ কৰা হ'ব এইবাৰ। অহা 1 এপ্ৰিলৰ পৰা বাঢ়িব 800বিধ ঔষধৰ দাম। পেৰাচিটামল, এণ্টিবায়'টিক, ৰক্তহীনতা প্ৰতিৰোধী দৰৱ লগতে ভিটামিনৰ দাম বাঢ়িব। বৃদ্ধি পাব পেইনকিলাৰ, সংক্ৰমণ ৰোধক ষ্টেৰইডৰ দাম।
ঔষধ প্ৰস্তুতকাৰী কোম্পানীসমূহক 0.0055% দাম বৃদ্ধি কৰাৰ অনুমতি চৰকাৰৰ। ঔষধত ব্যৱহৃত উপাদানৰ খৰচ বৃদ্ধিৰ অজুহাতত দাম বৃদ্ধি কৰাৰ যোজা। একাংশ ঔষধ নিৰ্মাতা কোম্পানীয়ে ইলেক্টৰেল বণ্ড ক্ৰয় কৰি ধন দিছে ৰাজনৈতিক দলক। আৰু ঔষধ নিৰ্মাতা কোম্পানীয়ে ইলেক্টৰেল বণ্ড ক্ৰয় কৰাৰ কুফল ভুগিব লাগিব এতিয়া জনতাই। শিক্ষকসকলে আহিল নতুন নিৰ্দেশনা। 1 এপ্ৰিলৰ পৰা মানিব লাগিব এই নিয়মকেইটা। বাধ্যতামূলক হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম আৰু বাধ্যতামূলকভাৱে শিক্ষক কৰ্মচাৰীয়ে দিব লাগিব উপস্থিতিৰ তথ্য। প্ৰতিজন শিক্ষাৰ্থীৰ উপস্থিতিৰ তথ্য দিয়াটো বাধ্যতামূলক কৰা হৈছে আৰু PM পোষণ আঁচনিৰ সফল ৰূপায়ণৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। শিক্ষা সচিব নাৰায়ণ কৌৰে জাৰি কৰিছে এই জাননী। শিক্ষকসকললৈ আহি গ'ল নতুন নিৰ্দেশনা। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম যে 1 এপ্ৰিলৰ পৰা মানিব লাগিব আপুনি এই নিয়ম। বাধ্যতামূলক কৰা হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম। ৰাজ্যত ধাৰাসাৰ বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ সম্ভাৱনা। বিজুলী ঢেৰেকণিৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব নেৰানেপেৰা বৰষুণ। ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা। চুবুৰীয়া মেঘালয়, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মিজোৰামতো হ'ব এই বৰষুণ। 28 আৰু 29 মাৰ্চত অসমসহ উত্তৰ পূৰ্বাঞ্চলত হ'ব মজলীয়া বৰষুণ। 30 মাৰ্চত পুনৰ অসমসহ চুবুৰীয়া ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণী। ৰাজ্যত ধাৰাসাৰ বৰষুণ, বজ্ৰপাতৰ লগতে প্ৰচণ্ড ধুমুহাৰ সম্ভাৱনা। বিজুলী ঢেৰেকণিৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব নেৰানেপেৰা বৰষুণ আৰু ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।